নমস্কাৰ বন্ধুসকল। এল্টখন মানে পুৰা লেতেৰা হৈ আছিলে, তাকে মানে আজি ধোৱালোঁ, ৱাশ্বিঙত নি মেলি ৱাশ্ব কৰালোঁ, ভিতৰতো পলিচো কৰাই দিলোঁ। তো ভাবিলোঁ ঘপককৈ বোলো ভিডিঅ' এটাকো বনাই দিওঁ, ইউটিউবত দি দিওঁ ভিডিঅ' এটা বনাই। তো যদি কোনোবাই এল্ট বিচাৰি আছে তো ভালকৈ মই প্ৰথমতে দেখুৱাই লওঁ আপোনালোকক। বাহিৰ চাইডটো এইটো চব ফ্ৰণ্টৰ পৰা এনেকুৱা হৈ আছে, লুকছটো পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। আৰু কিলোমিটাৰ কিমান চলিছে দেখাই দিম মই। আৰু এই চাইডৰ পৰা চক কেনেকুৱা হৈ আছে, আৰু টায়াৰ কণ্ডিশ্যন দেখুৱাই যাওঁ এটা এটাকৈ। এইটো টায়াৰ কণ্ডিশ্যন চক 80% আছে বুলিয়ে ক'ব পাৰি। তাৰপৰা এইফালৰ পৰা চক লুকছটো কেনেকুৱা হৈ আছে, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন, দেখিছেনে ইমান ধুনীয়া হৈ আছে। তাৰপিছত এইফালে টায়াৰ কণ্ডিশ্যনটো দেখুৱাই দিওঁ। এইটো চক চাৰিটা টায়াৰে ছেইম কণ্ডিশ্যনতে আছে, চাৰিটা টায়াৰ ছেইম কণ্ডিশ্যনতে আছে। তো বেকৰ পৰা চক এইটো লুকছটো এল্ট LXi হয়, 2013 চনৰ লাষ্টৰ মডেল, তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়। আৰু এইফালৰ পৰা চক টায়াৰ কণ্ডিশ্যন মানে চাৰিটা টায়াৰ ছেইম কণ্ডিশ্যনতে আছে, দেখিছেনে। আৰু এইফালৰ পৰা লুকছটো চক কিমান ধুনীয়া হৈ আছে। তাৰপৰা এইফালে দেখুৱাই দিছোঁ, আৰু এইটো টায়াৰো দেখুৱাম, চাই থাকিব। এইফালৰ পৰা চক লুকছটো কেনেকুৱা হৈ আছে, আৰু এইটো টায়াৰ কণ্ডিশ্যন চক। তো চাৰিটা টায়াৰ ছেইম কণ্ডিশ্যনতে আছে। তাৰপিছত এতিয়া মই আপোনালোকক হেৰিটো দেখুৱাম। মই আপোনালোকক এতিয়া বন্ধুসকল স্পেয়াৰ টায়াৰটো দেখুৱাম, চাই থাকিব। স্পেয়াৰ টায়াৰটো দেখুৱাম, আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল। তো এইফালে হৈ গ'লগৈ এইটো ডিকি চাই লওক। এইফালে আপোনাৰ হাঠিয়াৰ পত্ৰ ইয়াত আছেই। তাৰপৰা জেকটো এইটো দেখিছেই নহয়, জেক। তাৰপৰা এইটো স্পেয়াৰ টায়াৰ, এইটো স্পেয়াৰ টায়াৰটো এবাৰ দুবাৰহে ইউজ কৰিছে, নতুনে হৈ আছে টায়াৰটো। তাৰপৰা এইফালে হৈ গ'লগৈ এইটো ডিকি। তাৰপিছত এইফালে ডিকিটো মাৰি দিলোঁ। তো এতিয়া আপোনালোকক মই কিলোমিটাৰটো দেখুৱাম কিমান চলিছে, কিলোমিটাৰটো দেখুৱাম। তাৰপিছত ষ্টাৰ্ট দি পেলাই বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম, চাই থাকিব। কিলোমিটাৰটো বন্ধুসকল 20,547 কিলোমিটাৰ চলিছে। তাৰপৰা এইফালে আমি AC আছেই, খালি মিউজিক ছিষ্টেম লগোৱা নাই, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। এইফালে লাইট লাগি আছে, এইফালে ওপৰৰ পলিথিন এৰুৱাই নাই, দেখিছেই নহয়। এইফালে পলিথিন লাগি আছে। তাৰপৰা আপোনাৰ পাৱাৰ উইণ্ডো দুখন আছে, এখন পাৱাৰ উইণ্ডো দুখন আছে, এনেকৈ চাই লওক। এইটো পাৱাৰ উইণ্ডো দুখন আছে। তাৰপৰা এতিয়া ষ্টাৰ্ট দি পেলাই বনেটখন খুলি ইঞ্জিনটো দেখুৱাম, চাই থাকিব আপোনালোকে। এতিয়া গাড়ী ষ্টাৰ্টতে আছে, কোনো চেক ইঞ্জিন নাই, চাই লওক। বন্ধুসকল দেখিছে, কোনো চেক ইঞ্জিন দেখুওৱা নাই, গাড়ী অলৰেডি ষ্টাৰ্টতে আছে। এইফালে AC অন কৰি দিলোঁ। ACটো মানে পূৰা কুলিং, আপোনাৰ এক নম্বৰতে পূৰা চেঁচা হৈ যায়, পূৰা কুলিং মানে পূৰা চেঁচা হৈ যায়। তো এইটো AC, খালি মিউজিক ছিষ্টেমটো যদি কোনোবাই লগাই ল'ব লাগিব। এইফালে পাৱাৰ উইণ্ডো দুখন দেখালোৱে, পাৱাৰ উইণ্ডো দুখন আছে। তো গাড়ীখন অলৰেডি ষ্টাৰ্টতে আছে। এতিয়া মই আপোনালোকক বনেটখন খুলি পেলাই দেখুৱাম ইঞ্জিনটো। সেইটো ইঞ্জিন চাই লওক বন্ধুসকল। ইঞ্জিন পূৰা চিল, দেখিছে নাই, ইঞ্জিন পূৰা চিল হৈ আছে, ইঞ্জিন পূৰা চিল হৈ আছে, চাই লওক। তো গাড়ী অলৰেডি ষ্টাৰ্টতে আছে, দেখিছে নাই, ষ্টাৰ্টতে আছে গাড়ী। তাৰপিছত মই ভিতৰটো আকৌ এবাৰ দেখুৱাই দিছোঁ বন্ধুসকল আপোনালোকক। এতিয়া দৰ্জা চৰ্জা পূৰা চিলেই হৈ আছে, ভিতৰতো মই আকৌ গাড়ীখন ষ্টাৰ্টতে আছে অলৰেডি। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। সোনকালে যোগাযোগ কৰিব। মোৰ নাম্বাৰটো এইটোৱে, আৰু ঘৰ এইটো বোকাখাট DF অফিচৰ ফ্ৰণ্টত। গাড়ীখন একদম নতুন গাড়ী দেখিয়ে পাব, চলাবলৈ বহুত মজা হৈ আছে চলাবলৈ। মই নিজে এইকেইদিন চলাই আছোঁ মানে গাড়ীখন, আৰু মাইলেজো বহুত ধুনীয়া দিয়ে। তো যদি কোনোবাই ল'ম বুলি ভাবিছে সোনকালে যোগাযোগ কৰিব বন্ধুসকল। যদি কোনোবাই ল'ম বুলি আছে সোনকালে যোগাযোগ কৰিব। ইয়াৰ প্ৰাইচটো আপোনাৰ 1,90,000 টকা হ'ব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰাই দিম লগালগ। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। আৰু আমাৰ যিখন ভাৰ্নাখন আছিলে, ভাৰ্নাখন মানে আপোনাৰ বুকিং হৈ গ'ল। ভাৰ্নাখনৰ কথা মই ক'বলৈ পাহৰি আছিলোঁ।
যোনখন ভাৰ্না আছিলে মোৰ ভাৰ্নাখন মানে বুকিং হৈ গ'ল মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব ভাৰ্নাখন বুকিং হৈ গ'ল ভাৰ্নাখনৰ যিজনে বুকিং কৰিছে তেওঁৰ নাম হৈ গ'লগৈ অভিলাষ কোঁৱৰ শিৱসাগৰৰ হয় তেওঁ এই 15 তাৰিখৰ ভিতৰতে ল'ম বুলি কৈছে বিশ্বকৰ্মা পূজাৰ আগত তো ভাৰ্নাখন গণ্ডগোল বুকিং হৈ গ'ল যদি কোনোবাই ল'ম বুলি ভাবিছিলে বেয়া নাপাব ভাৰ্নাখন বুকিং হৈ গ'ল তো ভাৰ্নাখনৰ কথা ক'বলৈ মানে ভাৰ্নাখনৰ কথাটো বোলো জনাই দিওঁ আপোনালোকক তো ভাৰ্নাখন বুকিং হৈ গ'ল আৰু এল্ট'খনো আজি ধুৱাই পেলাই বোলো তাকে ভিডিঅ' এটা বনাই দি দিওঁ যদি কোনোবাই ল'ম বুলি ভাবিছে এল্ট'খন ল'ব পাৰে বহুত ভাল হৈ আছে গাড়ীখন মজা হৈ আছে চলাবলৈও মানে নতুন গাড়ী নিচিনা ফিল পাব মানে চলাই পেলাই তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল বাই বাই